নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ প্ৰাইভেট কোম্পানীৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। 10,700 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ প্ৰাইভেট কোম্পানীৰ তৰফৰ পৰা, য'ত আপোনালোকে 8 পাছ 10 পাছ 12 পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগত বিচৰা হৈছে, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। তো নতুনকৈ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে প্ৰাইভেট কোম্পানীৰ তৰফৰ পৰা, ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ L&Tৰ তৰফৰ পৰা। L&Tৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। লাৰ্চেন এণ্ড টুৰ্বো লিমিটেডৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, যিটো নেকি আপোনালোকৰ প্ৰাইভেট কোম্পানী হয়, য'ত আপোনালোকে মাল্টিপল পজিশ্যনৰ ভেকেঞ্চি দেখা পাব। 10 পাছ 12 পাছ ITI ডিপ্ল'মা গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়া জব হয়, অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহত চাকৰি কৰিব পাৰিব। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 10,743টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, আৰু যিকেইটা আপোনালোকৰ প্ৰাইভেট কোম্পানীৰ ভেকেঞ্চি হয়, প্ৰাইভেট জব হয়। চেলাৰীটো আপোনালোকে চাব পাৰে যে 20,960 টকাৰ পৰা আপোনালোকক 60,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। যিহেতু প্ৰাইভেট কোম্পানী হয়, তো প্ৰাইভেট কোম্পানীৰ চেলাৰীটো আপোনালোকৰ যথেষ্ট ভালেই থাকে। তো আপোনালোকে চাব পাৰে যে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে অল ইণ্ডিয়াৰ যিকোনো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অল অভাৰ ইণ্ডিয়াৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব, আৰু ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। কোনো ধৰণৰ আপোনালোকে ৰিটাৰ্ণ এক্সাম দিয়াৰ প্ৰয়োজন নাই। অৰ্থাৎ আপোনালোকৰ যিটো ইণ্টাৰভিউ আছে, ইণ্টাৰভিউটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণেহে পতা হ'ব। তো চিম্পল আপোনালোকৰ ইণ্টাৰভিউ পতা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম আপোনালোকে দিব নালাগে ভেকেঞ্চিসমূহৰ কাৰণে। তো যদি আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এলিজিবল হয়। অৰ্থাৎ মিনিমাম এজ লিমিট দিয়া হৈছে 18 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈ আছে 40 বছৰ। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'তে SC/ST কেণ্ডেডেটছৰ কাৰণে পাব 5 বছৰ, OBC কেণ্ডেডেটছৰ কাৰণে পাব 3 বছৰ, আৰু PWD কেণ্ডেডেটছৰ কাৰণে পাব 10 বছৰৰ চিলেকশ্যন। তো যেনেকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে L&Tৰ তৰফৰ পৰা 10,743টা পদৰ ভেকেঞ্চিসমূহত আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। আপোনালোকে নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু মাল্টিপল পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে বেলেগ বেলেগ পোষ্টত, L&Tৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে। আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, ইমেইল ID, ক্লাছ 10 12 গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব, ছিগনেচাৰ লাগিব, আপোনালোকৰ ফটোগ্ৰাফ লাগিব, CV বা ৰিজুমি লাগিব। তো একেদৰে হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এইকেইটা ডকুমেণ্টছ যোগাৰ কৰি ল'ব। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকক যিহেতু জনাইছে যে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ পতা হ'ব, কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম দিব নালাগে। ইণ্টাৰভিউ কোৱালিফাই হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে অফিচিয়েল ৱেবছাইট দি এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। যি 10,743টা পদৰ ভেকেঞ্চি আছে, তো আপোনালোকে ইয়াতে ষ্টেপটো চাব পাৰে কেনেদৰে আপোনালোকে এপ্লাই কৰিব ভেকেঞ্চিসমূহত। যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, আমাক কণ্টেক্ট কৰিব পাৰে, আমি আপোনালোকক সহায় কৰি দিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকক জনাই দিলোঁ যে নতুনকৈ প্ৰাইভেট কোম্পানীৰ তৰফৰ পৰা বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। L&Tৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কাৰণে 10,743টা পদৰ ভেকেঞ্চি আছে। ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। চেলাৰী যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে। 20,960 টকাৰ পৰা 60,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহত এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰাৰ লিংকটোৰ লগতে অফিচিয়েল নটিফিকেশ্যন আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। কোনো ধৰণৰ আপোনালোকে ৰিটাৰ্ণ এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব কেৱল ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি।
তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিবও পাৰে। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা যদি থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।